মিত্ৰসকল, আজি মহা সৌভাগ্যবশতঃ প্ৰথমতে আমি পাৰ্বতী পাহাৰত থকা মহাসতী পাৰ্বতী থান দৰ্শন কৰি তাৰপিছত আমি আহি পাইছোঁ চমৰীয়া সত্ৰ, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ স্মৃতি বিমণ্ডিত আৰু শ্ৰী শ্ৰী বৰবিষ্ণু আতৈদেৱৰ স্মৃতি বিমণ্ডিত। আমাৰ আটাপুৰুষসকলৰ ভিতৰত বৰবিষ্ণু আতৈৰ এক বিশেষ স্থান আছে। নাৰায়ণ দাস ঠাকুৰতাৰ নাম আমি জানো, মথুৰা দাস বুঢ়াতাৰ নাম জানো, পদ্মাৱতা বা বদলাৱতাৰ নাম জানো, হৰিহৰতাৰ নাম জানো, গোপাল দেৱতাৰ নাম জানো, শ্ৰীৰাম আতাৰ নাম জানো। শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ বিষয়ে সেনেকুৱা কৰি বৰ বেছি প্ৰচাৰ হোৱা নাই। অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত দুজনা গুৰুক যিসকলে সহযোগ দিছিল তেওঁলোকৰ ক্ষেত্ৰত বৰবিষ্ণু আতৈৰ নাম অতি উচ্চ আসনত লোৱা যায়। আটাপুৰুষসকলৰ ভিতৰত পৰম তত্ত্বদৰ্শী, পৰম প্ৰেমসিদ্ধ, পৰম জ্ঞানসিদ্ধ মহাপুৰুষ আছিল। আজি ভগৱত আশীৰ্বাদত আৰু আপোনালোকৰ শুভেচ্ছাৰ বলত সত্ৰ দৰ্শন কৰিব পাৰিছোঁ। সত্ৰৰ পৰিৱেশটো চাওকচোন এবাৰ। এই মুখ্য গুৰুৱাখন, ইয়াতে কিন্তু মূৰ্তি আছে কিন্তু গতিকে এইটো চাওক, এইটো মুখ্য গুৰুৱাখন, এইটো মূৰ্তি আছে। এইটো পৰিৱেশটো ইয়াতে মোটামুটি আপোনালোকে চাই লওক, কাৰণ সেইফালে যাব নিদিয়ে, যোৱা মানা আছে। গতিকে যিহেতু সেইফালে যোৱা মানা আছে গতিকে এনেই মই মোটামুটি দেখাইছোঁ। এইফালে আহিম, মোটামুটি আপোনালোকক মই দেখাইছোঁ। ইয়াতে ঢোল খোলবিলাক ইয়াতে ৰাখি থৈ দিছে, খুঁটাবিলাক চাওক। এই ওপৰৰ পৰিৱেশ ইফালে আমাক মাজত যাব দিয়া নাই, সেইকাৰণে মই মাজত ফটো লোৱা নাই। ইয়াতে বন্তি দুগজ জ্বলি আছে। ইয়াতে শংখচক্ৰ গদা পদ্মধাৰী নাৰায়ণ বিৰাজমান, স্বয়ং পূৰ্ণ ব্ৰহ্ম নাৰায়ণ গুৰু আসনৰ ওপৰত বিৰাজমান আছে। ইয়াতেও 3খন গুৰু আসন আছে। এই চাওক, এইটো পৰিৱেশটো মই ইয়াতে দেখালোঁ আপোনালোকক। মই ইয়াতে আমাৰ মিছেজেও হেৰি কৰি আছে, শ্ৰীমতীয়েও প্ৰণাম কৰি আছে। আৰু ইয়াতে ভকতজনে আমাক সকলোখিনি দেখাইছে যিখিনি দৰ্শনীয় স্থান। ইয়াতে অখণ্ড বন্তি আছে, অখণ্ড বন্তি প্ৰজ্বলন কৰি আছে। অখণ্ড বন্তি ইয়াতে প্ৰজ্বলিত হৈ আছে। আপোনালোকে অখণ্ড বন্তি গছ দৰ্শন কৰি প্ৰণাম কৰক। এইটো মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, বৰবিষ্ণু আতৈদেৱৰ স্মৃতি বিমণ্ডিত এটা পৰম দুৰ্লভতম সম্পদ হয়। ইয়াতে চাওকচোন, ইয়াতে পুৰণা শাস্ত্ৰবিলাক আমাৰ যিবিলাক মহাপুৰুষ মাধৱ ইয়াতে কেনেকুৱা কৰি ৰাখি থৈ দিছে চাওকচোন। মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাত বৰবিষ্ণু আতৈ স্থাপন কৰিছিল। এই সত্ৰখন স্থাপন কৰিছিল বৰবিষ্ণু আতৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজ্ঞাত 1588। আচ্ছা, ঠিকে আছে। এইবিলাক সাঁচি পাতৰ পুথি হয়, এইবিলাক সাঁচি পাতৰ পুথি। এতিয়াতো ইয়াতে এইবিলাক চব ইয়াতে সেই যুগৰে কিমান বস্তু আছে এটা চাওকচোন। এই যুগৰ কিমান অমূল্য বস্তু সম্পদ ইয়াতে আছে। এই ওপৰত চাওক, এইবিলাক কাঠৰ এই মূৰ্তি, ভাস্কৰ্য স্থাপত্য শিল্পত আমি কিমান আগবঢ়া আছিলোঁ। আৰু শৰাই, কিমান ধৰণৰ শৰাই ইয়াতে আছে আপোনালোকে চাওকচোন। ইয়াতে এইবিলাক চাওক, এই পৰিৱেশটো কেনেকুৱা এটা পৰিৱেশ। মইতো ভিতৰৰ পৰা মই দেখাইছোঁ আপোনালোকক সত্ৰৰ পৰিৱেশটো। ইয়াতে সেই যুগৰে বনোৱা এইটো হেৰি চৰু। ইয়াতে সত্ৰত উৎসৱ আদিত যিবিলাক চাউল দালি লাগে, ইয়াতে ভাণ্ডাৰ ঘৰ, ইয়াতে চাউল দালি গোটেইখিনি ইয়াতে ব্যৱস্থা কৰি থৈ দিছে উৎসৱবিলাকত যাতে ভকত সজ্জনক যাতে ভোজন কৰাব পাৰি। মই ভিতৰৰ পৰা দেখাইছোঁ গোটেইখিনি বস্তু আপোনালোকক। ইয়াতে শাস্ত্ৰবিলাক জমা কৰি থৈ দিছে, ভাগৱত, কীৰ্তন ঘোষা, নাম ঘোষা আদি অমূল্যতম যিখিনি শাস্ত্ৰ ইয়াতে ৰাখিছে। অখণ্ড বন্তি গছটো দেখাইছোঁ, আপোনালোকে দেখা পাইছে অখণ্ড বন্তি গছ। তো আপোনালোকে মোটামুটি দেখা পালে। এতিয়া অলপমান বাহিৰৰ পৰিৱেশটো আপোনালোকক মই দেখাম। সত্ৰৰ ভিতৰৰখিনিতো দেখালোঁ, গুৰু আসন দেখালোঁ, সাঁচি পাতৰ পুথিবিলাক দেখালোঁ আপোনালোকক লগতে। এইটো বাহিৰৰ পৰিৱেশটো চাওকচোন। এইটো বাহিৰৰ পৰিৱেশ সত্ৰৰ, এইটো সত্ৰৰ বাহিৰৰ পৰিৱেশ। তাৰমানে ইফালে সিফালে য'তে ত'তে সোমাব নিদিয়ে, সেইকাৰণে মই অলপ সাৱধানে কৰিব লগা হৈছে। এইটো সত্ৰৰ বাহিৰৰ পৰিৱেশ। এই বাহিৰৰ পৰিৱেশটো চাওকচোন, সত্ৰৰ কেনেকুৱা সুন্দৰ পৰিৱেশ চাওক। ওপৰত টিং পাতেৰে যদিও হেৰি কৰিছে,
তথাপি ইয়াতে প্ৰায় 1200-1400 ভকত সজ্জনে একেলগে নাম প্ৰসংগ কৰিব পৰা পৰিৱেশ। বৰপেটা সত্ৰৰ দৰে গণকুচি সত্ৰৰ দৰে বিশালতা আছে ইয়াতে। এইটো হৈছে দৌল। প্ৰত্যেক সত্ৰতে একোটা দৌল থাকে নহয়, এইটো দৌল, এইটো চাওক দৌলটো। ইয়াতে অজস্ৰ গছ বৃক্ষ আছে, এইটো দৌল চাওক, প্ৰকাণ্ড দৌল। এইটো সুন্দৰ চাওকচোন, দৌলৰ মুখত শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণ পূৰ্ণ ব্ৰহ্ম নাৰায়ণ বিৰাজমান। ওপৰতো পদ্মাসনত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ বিৰাজমান আছে, ইয়াতেও পূৰ্ণ ব্ৰহ্ম নাৰায়ণ বিৰাজমান আছে। ইয়াতে চাওক, এইটো আৰু এটা দৌল। এইফালে অগাধ বৃক্ষ, অতি প্ৰাণাস্পদ বায়ু, ইয়াৰ পানী বায়ু পৰিৱেশ হৰি নামৰ ধ্বনিত সকলো মুখৰিত। শ্ৰী শ্ৰী বৰবিষ্ণু আতৈদেৱে মহাপুৰুষ মাধৱদেৱৰ আজ্ঞালৈ এই সত্ৰ স্থাপন কৰিছিল। ইয়াতে 12 মাহে বিভিন্ন তীৰ্থযাত্ৰীসকলৰ সোঁত বৈ থাকে। সকলোৱে ভক্তিভাৱ শিৰত লৈ কিনে বৰবিষ্ণু আতৈদেৱৰ স্মৃতি বিমণ্ডিত এই থান দৰ্শন কৰে। ইয়াতে এইটো দৌলটো বাহিৰৰ পৰা, ইয়াতে মানুহ আহিলে পঢ়িব পাৰে, হয়তো মেল মিটিং হয়তো কৰে যেন পাইছোঁ। বাহিৰৰ পৰা পৰিৱেশটো এটা দেখাওঁ আপোনালোকক আকৌ এবাৰ। এই চাওকচোন, সেই যুগতে কি বিচিত্ৰ, যে বৰপেটা সত্ৰৰ দৰে কেনেকুৱা বিচিত্ৰ এই ভাস্কৰ্য চাওকচোন, কেনেকুৱা সুন্দৰ। গাই গৰু লৈ ভগৱান কৃষ্ণই কেনেকুৱা কৰি ঘূৰিছিল, এইবিলাক দৃশ্য। এই মূল এইখন দৰ্জা, এই মূল দৰ্জাখন চাওকচোন, সত্ৰৰ এইখন ভিতৰলৈকে সোমোৱা মূল দৰ্জা এইখন সত্ৰৰ। ইয়াতে বিভিন্ন ধৰণৰ খচিত কৰি থৈ দিছে ভাস্কৰ্য স্থাপত্যৰ কেনেকুৱা অনবদ্য উদাহৰণ। চাওকচোন, চাওক কিমান সুন্দৰ ভাস্কৰ্য, এই চাওকচোন, চাওক ইমান সুন্দৰ ভাস্কৰ্য, দেখিলে ভাল লাগে। এইটো হৈছে সত্ৰৰ বাহিৰৰ পৰিৱেশ। ইয়াতে অমূল্যতম কিছুমান গছ ৰুইছে, ইয়াতে মেল মিটিং কৰাৰ কাৰণে সুন্দৰ স্থান আছে। গৌ মাতাই মনৰ আনন্দত এই চৰি আছে। ইয়াতে আৰু নতুন কিবা কনষ্ট্ৰাকশ্যন হয়তো হ'ব, ব্যৱস্থা কৰিছে কনষ্ট্ৰাকশ্যনৰ। ইয়াতেও গৌ মাতা আছে। এইডাল বৃক্ষ এতিয়া কাটা হৈছে। এইটো আৰু এখন চৰামুখ, এইটো সত্ৰৰ পিছফালৰ পৰা, এইটো পিছৰ চৰাইটো। এইটো আচল মূল সত্ৰলৈকে অহা দুৱাৰমুখ এইখন। ইয়াৰ পৰা ভিতৰলৈকে সোমাই গ'লে গুৰু আসন পাই যাব একদম। গুৰু আসনলৈকে যোৱা এইটো মূল এইখন মুখ্য দুৱাৰ। তো মোটামুটি আপোনালোকে দেখিলে, আৰু মোৰো পৰম ভাগ্য যে আপোনালোকক আজি মোৰ জীৱনৰ 50-14 বয়সৰ পিছত চমৰীয়া সত্ৰ দৰ্শন কৰিব পাৰিলোঁ। চমৰীয়া সত্ৰৰ মহিমাটো মই শুনি আছোঁ, দীৰ্ঘকাল ধৰি মই দেউতাৰ মুখত শুনিছোঁ। দেউতা আহিছিল এবাৰ বৰপেটা আমাৰ নুনমাটি নামঘৰকীত ভকত সজ্জনসকলৰ লগত খুব সম্ভৱ। তো ইয়াতে আজি আহি বহুত ভাল লাগিল। ইয়াতে ভকতসকলৰ বাসগৃহবিলাক আছে, এইটো বাসগৃহবিলাক ইফালে আছে। ইয়াতে বিভিন্ন ধৰণৰ গছ বৃক্ষ, এইটো ভকতসকলৰ বাসগৃহবিলাক পিছফালে আছে। বাহালৈকে নাযাওঁ, ইয়াতে সুন্দৰ সুন্দৰ বৃক্ষ আছে, চাওকচোন ইমান সুন্দৰ বৃক্ষ। এইটো ভকত সজ্জনসকলৰ বাসা ইফালে। এই চাওক, গোটেই পৰিৱেশটো একবাৰ চাই লওকচোন, কেনেকুৱা বৃক্ষ, বতাহ কেনেকুৱা হ'ব লাগিব, বায়ু পানী পৰিৱেশ, ইয়াৰ যিটো উৰ্জা, সেই উৰ্জা মণ্ডলটো কেনেকুৱা হ'ব লাগিব। এই সত্ৰৰ যিটো আভা মণ্ডল, সত্ৰৰ যিটো উৰ্জা ইয়াতে কেনেকুৱা হ'ব লাগিব। আৰু ইয়াতে যিসকল ভকত সজ্জনে শুদ্ধ সাত্বিক আহাৰ গ্ৰহণ কৰি সদাচাৰপূৰ্ণ জীৱনৰ মাজেৰে, সংযম ব্ৰহ্মচৰ্যপূৰ্ণ জীৱনৰ মাজেৰে যিসকলে নাম প্ৰসংগ কৰিছে, ভগৱন্তক নাম গুণ লীলা মহাত্ম কীৰ্তন শ্ৰৱণ কৰি নৱবিধা ভক্তিৰ মাজেৰে দুজনা গুৰুৰ আদেশ পালন কৰি, নিৰ্দেশ পালন কৰি জন্মকৰ্ম যিসকলে সাৰ্থক কৰিছে, তেওঁলোকৰ কথা এবাৰ স্মৰণ কৰক। আকৌ আমি এবাৰ মহাপুৰুষ দুজনা গুৰুৰ চৰণ কমল বন্দন কৰিছোঁ। শ্ৰী শ্ৰী বৰবিষ্ণু আতৈ, যাৰ বিষয়ে মই নিজেও বৰ বিশেষ নাজানো। তেওঁ এইটো কথা জানো যে মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা শিৰ পাতি লৈ তেওঁ সমগ্ৰ জীৱনটো আমাৰ অসমত একশৰণ ভগৱতী ধৰ্ম প্ৰচাৰ কৰিছে। যি সময়ত অনন্ত কোটি দেৱ দেৱী পূজা পাতল আচাৰ বিচাৰ ব্ৰাহ্মণ্যবাদ জাতিভেদ অস্পৃশ্যতাই অসমখন কুলসিত কৰিছিল, সেই সময়ত দুজনা গুৰুই সেই আটাপুৰুষসকলৰ মাধ্যমত শ্ৰী শ্ৰী বৰবিষ্ণু আতৈ দৰে আতৈসকলৰ মাধ্যমত একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰি বেদ বেদান্তৰ সাৰত সাৰ, বেদ উপনিষদৰ সাৰত সাৰ, গীতা ভাগৱতৰ সাৰত সাৰ এই ধৰ্ম প্ৰচাৰ কৰি অসম ধন্যাধন্য কৰিছিল। আৰু আমিও ধন্যাধন্য যে তেনেকুৱা দুজনা গুৰুৰ জন্মস্থানত আমি জন্মগ্ৰহণ কৰিব পাৰিছোঁ। আৰু চমৰীয়া সত্ৰৰ দৰে এখনতম মহান্তম শাস্ত্ৰ আজি দৰ্শন কৰিব পাৰিলোঁ। তেওঁ আপোনালোকক ধন্যবাদ জনালোঁ। ইয়াতে আমাৰ ভকতৰ
আতৈ আমি আছে আতৈক আমি প্ৰণাম জনাইছোঁ এইকাৰণে কাৰণ তেওঁ আমাক দেখাইছে যিখিনি দেখাব লাগে সেইকাৰণে তেওঁক আমি প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই তেওঁ আপোনালোকক ইয়াতে এৰিছোঁ ধন্যবাদ ভাল পালে ভিডিঅ'টো লাইক কৰি কিনে প্ৰচাৰ কৰি দিব আৰু যিসকল মোৰ নতুন তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি অলপ চল ল'ব